Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আৰু ৰিমাইন্ডাৰ দিম যে APSC ৰ শেহতীয়াকৈ এনফোৰ্সমেন্ট ইন্সপেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ অনলাইন এপ্লিকেশন চলি আছে। 13 আগষ্ট 13th of August 2024 পৰা অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছিল আৰু শেষৰটো তাৰিখ অনলাইন এপ্লিকেশনৰ লাষ্ট ডেটটো হ'ল 13th of September 2024 13 September 2024 বৰ্ষ। সো ইয়াতে 13 সেপ্টেম্বৰলৈকে অনলাইন এপ্লিকেশনৰ লাষ্ট ডেট আছে। সো মই এটা আপোনালোকক ৰিমাইন্ডাৰ দিব বিচাৰিছো যে যিসকলে অনলাইন এপ্লিকেশন এতিয়াও কৰা নাই কৰি লওক। APSC ৰ অফিচিয়েল ৱেবসাইটত গৈ পেলাই আপোনালোকে কৰি ল'ব পাৰিব। ঠিক আছে, অনলাইন এপ্লিকেশন এনফোৰ্সমেন্ট ইন্সপেক্টৰ। সো ইয়াতে এডুকেশনাল কোৱালিফিকেশনৰ বিষয়ে যিমান যি আছিলে স্যালাৰি, কেৰিয়াৰ প্ৰগ্ৰেছন, ৱৰ্ক প্ৰফাইল, ইউনিফৰ্ম, তাৰপিছত কি বুলি কয় এডুকেশনাল কোৱালিফিকেশনৰ যোনটো আপোনালোকৰ ডাউট আছিলে সেইখিনি গোটেইখিনি মোৰ ফালৰ পৰা ক্লিয়াৰ কৰা হ'ল। আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লেলিষ্ট দি দিছোঁ APSC এনফোৰ্সমেন্ট ইন্সপেক্টৰ বুলি। সেই প্লেলিষ্টৰ লিংকত গৈ এই ভিডিঅ'বিলাক সকলোবোৰ পাই যাব। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ, এক্সাম পেটাৰ্ণ, চিলেবাছ গোটেইখিনি কভাৰ কৰা হৈছে। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া প্লেলিষ্টৰ লিংকটোত ক্লিক কৰক। APSC এনফোৰ্সমেন্ট ইন্সপেক্টৰ বুলি যোনটো লিংক আছে তাতে ক্লিক কৰিলে মানে আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। আৰু সেইটোৱে ৰিমাইণ্ডাৰ দিলোঁ যে এতিয়া বৰ্তমান আপোনালোকৰ হাতত আৰু কেইদিনমান সময় আছে আৰু এসপ্তাহ সময় আছে। এপ্লাই কৰি লওক যিসকলে এতিয়াও এপ্লাই কৰা নাই। 13 September 2024 13 September 2024 বৰ্ষ আটাইকে লাষ্ট ডেট। আৰু লগতে আপোনালোকৰ ইয়াতে মই আৰু এটা ক্লিয়াৰিফিকেশ্যন দিম যে কোনোবাই যদি অনলাইন এপ্লিকেশ্যন কৰোঁতে বা অনলাইন এপ্লিকেশ্যন ফিটো পে' কৰোঁতে কিবা যদি ইছ্যু পাইছে, কিবা যদি টেকনিকেল প্ৰব্লেমছ পাইছে বা কিবা যদি ডাউট আছে অনলাইন এপ্লিকেশ্যন কৰোঁতে বা কিবা প্ৰব্লেম ফেচ কৰিছে, তেতিয়াহ'লে ইয়াতে যোনটো কণ্টেক্ট হেল্পলাইন নাম্বাৰ দিছোঁ এই কণ্টেক্ট APSC হেল্পলাইন 1800-572-2343 এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে হেল্প ল'ব পাৰে। ফাৰ্ডাৰ এছিষ্টেঞ্চ এই কণ্টেক্ট নাম্বাৰটোৰ পৰা আপোনালোকক প্ৰভাইড কৰা হ'ব। কাৰণ অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে কি প্ৰব্লেম ফেচ কৰিছে সেইটো আপোনালোকে এই হেল্পলাইন নাম্বাৰটোত যোগাযোগ কৰি পেলাই জনালে তেওঁলোকে বেছি ভালকৈ গাইডেঞ্চ দিব পাৰিব। কাৰণ তেওঁলোকে আপোনালোকৰ হেল্পৰ কাৰণে ছিষ্টেমত বহি আছে এনি টাইম। খালি ৱৰ্কিং ডেইজত কল কৰিব। তেওঁলোকৰ অফিচিয়েল ডেজ যোনকেইটা থাকে সেইকেইটা কল কৰিব। মানডে টু ছেটাৰডে ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5টা বজাৰ ভিতৰত কল কৰি চাব। আৰু লগতে যদি কাইলৈ ধৰক এতিয়া গণেশ চতুৰ্থী, কাইলৈ ধৰক গভৰ্ণমেণ্ট হলিডে যদি হয় তেতিয়াহ'লে কাইলৈ বন্ধ থাকিব, ছানডে বন্ধ থাকিব। চ' তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট হলিডেজ ছানডে, ছেকেণ্ড ছেটাৰডেজ, ফ'ৰ্থ ছেটাৰডে সেইবোৰত বন্ধ থাকে। বাকী অন্য ৱৰ্কিং ডেজবিলাকত আপোনালোকে এই কণ্টেক্ট নাম্বাৰটোত ৰাতিপুৱা 5টা বজাৰ পৰা আবেলি 5টা বজাৰ, ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5টা বজাৰ ভিতৰত যদি কল কৰে তেওঁলোকে কল পিক কৰিব। কেতিয়াবা 2-এবাৰত কল পিক নকৰিব পাৰে বা বিজি পাব পাৰে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব 3-4বাৰ, তেতিয়াহ'লে কল পিক কৰিব। আৰু কেতিয়াবা এবাৰতে কল পিক কৰে। চ' আপোনালোকৰ যদি কিবা অনলাইন এপ্লিকেশ্যন কৰোঁতে ডাউট বা কিবা প্ৰব্লেম ফেচ কৰে, অনলাইন এপ্লিকেশ্যনে হওক বা ফি পে'মেণ্টৰ কথাই হওক বা কিবা চাৰ্টিফিকেট আপলোড কৰালৈয়ে হওক বা কি বুলি কয় CDPOটো পাৰ্চেণ্টেজটো CDPO সেই চাৰ্টিফিকেটছবিলাকক লৈ পেলাই যদি কিবা ডাউট থাকে এই কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব। তেওঁলোকে গোটেইখিনি বস্তু আপোনালোকক সমাধান কৰি ল'ব। চ' যিসকলে এপ্লাই কৰা নাই এতিয়াও এপ্লাই কৰি ল'ব। টাইম আছে আপোনালোকৰ হাতত এসপ্তাহ সময়। আৰু লগতে টেণ্টেটিভ এক্সাম ডেট কেতিয়া হ'ব, ঠিক আছে। চ' এতিয়া আমি গম পাওঁ যে APSC লাহে লাহে যিমানখিনি এক্সাম স্কেডুল কৰিছিলে, মানে ধৰক কি বুলি কয় এডভাৰটাইজমেণ্ট ৰিলিজ কৰিছিলে, সেইবিলাকৰ পৰীক্ষাবিলাক লাহে লাহে পাতি গৈ আছে। প্ৰথমতে APSC কি বুলি কয় মটৰ ভেহিকুল ইন্সপেক্টৰ পৰীক্ষা পাতিলে, APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰীক্ষা পাতিলে। এতিয়া 8 তাৰিখে কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা হ'বলৈ গৈ আছে APSCৰ প্ৰিমিছত, APSC কম্পিউটাৰ অপাৰেটৰ। তাৰপিছত 21 আৰু 22 তাৰিখে APSC CDPOৰ পৰীক্ষা হ'বলৈ গৈ আছে, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ। তাৰপিছত ইয়াৰ পিছত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কণ্ডাক্ট কৰিব। টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ মষ্ট প্ৰবেবলি আপোনালোকে অক্টোবৰ মাহতে কোনোবা এটা দেওবাৰে বা কোনোবা এটা দিনত APSC কণ্ডাক্ট কৰিব। দেওবাৰ বুলি কথা নাই, কেতিয়াবা শনিবাৰেও পৰীক্ষা পাতি দিয়ে বা কেতিয়াবা সোমবাৰেও পৰীক্ষা পাতি দিয়ে। চ' টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ যিহেতু 2খন পেপাৰ আছে, এদিনতে পৰীক্ষা হ'ব। চ' টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে আপোনালোকে সাজু হৈ থাকক। কোনোবা এটা দেওবাৰে অক্টোবৰ মাহত মষ্ট প্ৰবেবলি হোৱাৰ সম্ভাৱনা বেছি আছে। আৰু তাৰপিছত আহি গ'ল এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আৰু এনফোৰ্সমেণ্ট ইন্সপেক্টৰ এই দুটা কি বুলি কয় ৱেইটিঙত আছে। চ' এই এনফোৰ্সমেণ্ট ইন্সপেক্টৰ পৰীক্ষাটো মষ্ট প্ৰবেবলি আপোনালোকে নৱেম্বৰ, ডিচেম্বৰ এই 2টা মাহৰ ভিতৰত এক্সপেক্ট কৰিব পাৰে। আৰু লগতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষাও সেই নৱেম্বৰ, ডিচেম্বৰ মই এতিয়া টেণ্টেটিভ বুলিয়ে ক'ম। এতিয়া এই দুটাৰ পৰীক্ষা যিহেতু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ অলৰেডি এপ্লিকেশ্যন হৈ গ'ল আৰু এনফোৰ্সমেণ্ট ইন্সপেক্টৰে এতিয়া এপ্লিকেশ্যন হৈছে, কিন্তু তেনেকুৱা কথা নাই। APSC যদি কোনোবা এক্সাম যদি কেতিয়াবা এনেকুৱা হয় যে কোনোবা এটা এক্সামৰ অনলাইন এপ্লিকেশ্যন আগতে হৈ গ'ল কিন্তু সেই পৰীক্ষাটো আকৌ পিছত পাতিছে, যোনটো পিছত এডভাৰটাইজমেণ্ট ওলাইছে সেইটো পৰীক্ষা আগত পাতি দিব পাৰে। চ' সেইটো কাৰণে মই এনফোৰ্সমেণ্ট ইন্সপেক্টৰ আৰু লগতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এই দুটাৰ পৰীক্ষাৰ কাৰণে টেণ্টেটিভ নৱেম্বৰ, ডিচেম্বৰ বুলিয়ে ক'ম। চ' নৱেম্বৰ মাহত বা ডিচেম্বৰ মাহত আপোনালোকে এক্সপেক্ট কৰিব পাৰে পৰীক্ষাকেইটা। চ' সেইটো কাৰণে সেইটো মতে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু এনফোৰ্সমেণ্ট ইন্সপেক্টৰ
কি বুলি কয় সম্ভাৱ্য কি বুলি কয় এক্সাম পেটাৰ্ণ চিলেবাছ সেইখিনিৰ ওপৰত ডিছকাছ অলৰেডি কৰা হ'ল মই আৰু এবাৰ কৰিছোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোনটো লিংক দিয়া আছে কি প্লে'লিষ্টৰ লিংক দিয়া আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি তাতে গৈ পেলাই আপোনালোকে পাই যাব আৰু বাকী আপোনালোকে যদি বাকী অন্য আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ একেবাৰে অন্য কোৰ্চবিলাকৰ লগত একেবাৰে কমন পৰে কাৰণ আসাম গভৰ্ণমেণ্ট বা কি বুলি কয় ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা APSCৰ পৰীক্ষাবিলাকৰ চিলেবাছবিলাক অলমষ্ট আইডেণ্টিকেল থাকে চ' সেইটো কাৰণে আপোনালোকে কোনোবা যদি আগতে কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আৰু কোৰ্চবিলাক হ'ল তেতিয়া আপোনালোকে নতুন কোৰ্চটোত কি বুলি কয় যোনখিনি অলৰেডি কোৰ্চ লৈ থৈছিলে সেইখিনি বাদ দি পেলাই এডিশ্যনেল যোনখিনি দৰকাৰ পৰে সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' এভেইলেবল কোৰ্চেছবিলাক হ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু কোনোবা যদি এক্সটাৰ্নেল একাউণ্টেঞ্চি কোৰ পেপাৰ যদি এক্সটাৰ্নেল কোৰ পেপাৰ বুলি যদি ল'ম বুলি ভাবিছে তেনেহ'লে এক্সটাৰ্নেল লিংক এভেইলেবল আছে মই সেইটো ফ্ৰীলি দি দিম তাতে 3000 MCQs পাই যাব APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুইখন পেপাৰৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি হয় এবাৰ মোক জনাই দিব চিলেক্টিভ অপশ্যনেল ছাবজেক্টছৰ ওপৰত এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম যোনটো ছাবজেক্টছ আপোনালোকক লাগে কিছুমান ছাবজেক্টছ আছে কিছুমান নাই চ' সেইটো কাৰণে ছাবজেক্টছটো জনাই দিব যেতিয়া জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ কোৰ্চটো ল'ব এক্সটাৰ্নেল লিংকটো ফ্ৰীলি এভেইলেবল চ' আপোনালোকক ফ্ৰীলি শ্বেয়াৰ কৰিম আসাম ডায়েৰী ৰিক্ৰুটমেণ্টৰ যিহেতু পৰীক্ষা হৈ আছে ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনিষ্টবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব তাৰ কাৰণে আকৌ আপোনালোকে এক্সট্ৰাকৈ ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল আৰু এতিয়া বৰ্তমান কোৰ্চবিলাকত জানুৱাৰী 2023 বা আগষ্ট 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা হৈছে ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰত আপোনালোকে ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছ দি দিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় চ' এই কোৰ্চখিনিৰ কথা আৰু এবাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত উল্লেখ কৰিছোঁ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি এটা প্লে'লিষ্টৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই লিংকটোত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম